তুমি সপোন কেতিয়াও ইংলিছত নেদেখা তুমি যদি অসমীয়া হয় তুমি সপোন অসমীয়াতে দেখিবা তুমি যদি অসমীয়া হয় তুমি নিজৰ মাদাৰ টাং বা মাতৃভাষাতে তুমি ভাবিবা কথাবিলাক প্ৰথম কামটো হ'ল তোমালোকে বস্তুবিলাক চিনি পোৱা ক্লাছ 11ত পাৰ্চেন্টেজ অকনমান কম হ'ব পাৰে কোনো ডাঙৰ কথা তুমি ভাবানে যে যদি তুমি অসমীয়াতে ললাহেঁতেন তেতিয়া তোমাৰ কাৰণে এই গোটেইখিনি ইজি হৈ গ'লহেঁতেন কেৱল এটা কাৰণে টান হৈছে যে তুমি ইংলিছত লৈছা ক্ৰিকেট খেলোতে যদি বেট এখন লৈ কে মাৰি দিওঁ যদি বেছি জোৰছে মাৰো বেছি দূৰলৈ যাব আৰু লাহেকে মাৰিলে লাহেকে যাব তুমি এই শব্দবিলাক যেতিয়া লাহে লাহে জানি গৈ থাকিবা প্ৰতিটো চেপ্টাৰতে তুমি দেখিবা যে তোমাৰ লাহে লাহে সহজ লগা হৈ আহিব তাৰ পিছত তুমি এটা কমপ্লিট আইডিয়া পাই যাবা যে ক্লাছৰ সেই বস্তুবিলাক মই কেনেকৈ জোৰা লগাই লিখিব লাগে আছামিজত আগতে লিখি থকা বস্তুবোৰ মই এতিয়া কেনেকৈ ইংলিছত লিখিব লাগে আটাইতকৈ বেছি ভয় খোৱাৰ চান্স তেতিয়া থাকে যেতিয়া তোমালোকে এই কিতাপবিলাক পঢ়িবলৈ লোৱা মই 8 বছৰ পঢ়ালোঁ এতিয়ালৈকে অনলাইনতে পঢ়াইছোঁ বহুত বছৰ চ' সেই গোটেই এক্সপিৰিয়েঞ্চখিনিৰ পৰা কৈছোঁ আৰু প্ৰায় এনেকুৱা ষ্টুডেণ্টে পাইছোঁ যিসকল ষ্টুডেণ্টে আছামিজৰ পৰা ইংলিছত কনভাৰ্ট কৰোৱাই আছোঁ আমি অসুবিধাখিনি কি আছিল বুজি লৈহে মই এই ভিডিঅ'টো বনাম ওপৰে নহয় অফক'ৰ্ছ ইউ ন' হিম বুলি মই লিখি ৰাখিছোঁ মই যদি সুধিবলৈ যাওঁ যে ডু ইউ ন' হিম এইটো ডাঙৰ কথা হৈ যাব এলবাৰ্ট আইনষ্টাইনক আমি সকলোৱে চিনি পাওঁ হয়নে ছাৰ এখেতৰ কথা আকৌ কিয় আনিলে কেৱল এখেতৰ কথাই নহয় মই আৰু কাৰোবাৰ কথা ক'ম কিয় ক'ম চোৱা এলবাৰ্ট আইনষ্টাইনক ক'ত জন্ম হৈছিল জানা জাৰ্মানীত জন্ম হৈছিল তেওঁ যেতিয়া শিশু আছিলে তেওঁ ভালকৈ বোলে কথাই ক'ব পৰা নাছিলে ইংলিছটো বাদ দিয়া তেওঁ বহুত বস্তুবোৰ জানিব বিচাৰিছিলে হয়নে যিকোনো বস্তু জানিব বিচাৰিছিলে আৰু খুব কুৱেশ্যন কৰিছিলে সায়েন্সত পঢ়া ষ্টুডেণ্টৰ এইটো এটা খুব ভাল লক্ষণ যি কুৱেশ্যন কৰে ফুল ষ্টপ নাথাকে তাৰমানে সায়েন্সত বুজি পাইছে সেইকাৰণে নতুন বস্তু সৃষ্টি হোৱাৰ সদায় সম্ভাৱনা থাকে চ' মই কিহৰ কাৰণে ক'লোঁ জাৰ্মানীত কি লেংগুৱেজ কোৱা হয় জানানে জাৰ্মান লেংগুৱেজ কোৱা হয় 97.6% মানুহে জাৰ্মান লেংগুৱেজে কয় ইংলিছ লেংগুৱেজ কিমানে কয় 41.8% আৰু 6% কি কয় ফ্ৰেঞ্চ লেংগুৱেজ তাতে ইউজ কৰে তেতিয়াহ'লে তুমি দেখি পাইছা যে মেইনলি জাৰ্মান লেংগুৱেজটো ইউজ হৈছিলে জাৰ্মানীত তো কেৱল এলবাৰ্ট আইনষ্টাইন বুলি নহয় বহুত এনেকুৱা কাণ্ট্ৰি আছে য'ত মাদাৰ টাং ইংলিছ নহয় বা তেওঁলোকে ভালকৈ সৰুতে ইংলিছ হয়তো নোৱাৰিছিলেও কিন্তু তেওঁলোকে গৈ সায়েন্সত ইমানেই নিজক ভেলুৱেবল বনালে যে তেওঁলোকে বহুত ডাঙৰ উদ্ভাৱন কৰিলে গ্ৰেট সাইণ্টিষ্ট হ'ব পাৰিলে তোমালোকে ক্লাছ 11 পঢ়িব লাগে মাৰ্ক কৰিবা পইণ্টটো তোমালোকে কি পঢ়িব লাগে ক্লাছ 11ৰ কোৰ্চটো পঢ়িব লাগে তেওঁলোকে কি কৰি থৈছে এতিয়া মেইন টপিকত আহোঁ যে এই ভিডিঅ'টোনো কিহৰ বাবে যিসকলে ভিডিঅ'টো চাই আছা তেওঁলোক কেতিয়াও মোৰ মতে 99.9% চাগে এনেকৈ আছা যিসকল আপ টু HSLC আছামিজ মিডিয়ামৰ আছিলা নহ'লেনো কেলৈ চাবা এইটো ভিডিঅ' খুলি পেলানি কিয়নো মই ভিডিঅ'টোত লিখিছোঁ কি বুলি যে ইংলিছ ল'ব পাৰিম জানো যি ইংলিছ মিডিয়ামৰ আছিলা সিটো ল'বই তোমালোকৰ বাবে এইটো ভিডিঅ' মোৰ নাম সমীৰণ বৰা মোৰ দাদা ঋতুপৰ্ণ বৰা মোৰ নিজৰ দাদা হয় তেখেতে কেমেষ্ট্ৰি পঢ়ায় আমাৰ জ্ঞানম টিউশ্যনত ফাৰহাজ আমিন ছাৰ বায়'লজিৰ সৌৰভ ছাৰ সকলোৱে আছামিজ মিডিয়ামৰ আছিলোঁ আমি এতিয়া মই একদম গ্ৰেট চাইণ্টিষ্টৰ কথা কৈ আছিলোঁ এতিয়া মই নিজৰ কথাই ক'লোঁ যেনিবা আমি সৰু মানুহ তেওঁলোকতকৈ বহুত সৰু মানুহ ষ্টিল নিজে HSLCলৈকে অসমীয়াত পঢ়াৰ পিছত ইমানটো লেভেলত আমি সক্ষমটো হ'লোঁ যে আমি ইংলিছ মিডিয়ামত আকৌ পঢ়াব পৰা হ'লোঁ তোমালোকে পঢ়িবনো কিয় নোৱাৰিবা সেইটো এটা কনফিডেঞ্চ প্ৰথমতে নিজে আনি লোৱা যে যাৰ পৰা পঢ়িবলৈ গৈ আছা যদি তোমালোকে আমাৰ পৰা পঢ়া ইউটিউবতো পঢ়িব পাৰা ইউটিউবতো আমাৰ ক্লাছেছ আহি থাকে হয়নে অকল এপ বুলিয়েতো নহয় চ' যাৰ পৰা তোমালোকে পঢ়িবলৈ গৈ আছা যাৰ পৰা তুমি এই কথাখিনি শুনিবলৈ গৈ আছা সেই মানুহজনেও HSLCলৈকে অসমীয়াতে পঢ়িছিলে গতিকে সেই অসুবিধাখিনি কি আছিল বুজি লৈহে মই এই ভিডিঅ'টো বনাম ওপৰে নহয় অসুবিধাখিনি মই কনচিডাৰ কৰি ল'ম যে কি বস্তু তোমালোকে ফেচ কৰিব পাৰা সেইখিনিৰ পৰা তোমালোকে কেনেকৈ ওলাব পাৰা চোৱা এটা কথা জানিবা যে ইউ অলৰেডি ন' ছায়েন্স অনলি লেংগুৱেজ ইজ নিউ তুমি বিজ্ঞান জানাই আচলতে তুমি ছায়েন্স জানাই বাট ইয়াত নতুন বস্তু কি আহিছে লেংগুৱেজটো ইমান ডাঙৰ এটা বেৰিয়াৰ হ'ব পাৰে জানো প্ৰথমতে সেইটো চাওঁ তোমালোকে ছায়েন্স জানা বুলি যে ক'লোঁ কি জানা তোমালোকে জানা মানুহে খোজ কাঢ়োতে তাত কিবা ছায়েন্স থাকে নেকি মই বাৰু ফিজিক্সৰ কথাই ক'ম তোমালোকে ভাবাচোন পজ কৰি হ'লেও ভাবা কি ফিজিক্স থাকে কাৰ বাবে মানুহটোৱে খোজ কাঢ়িব পাৰে তেতিয়া তোমালোকে যদি নিজে আনচাৰটো পাইছা তোমালোকে মনতে পাইছা ফ্ৰিকশ্যন বা ঘৰ্ষণ সেই ঘৰ্ষণটোক আমি ইংলিছত এতিয়া কি বুলি ক'ম ফ্ৰিকশ্যন যদি ঘৰ্ষণ নাথাকিলেতেন জানা যে আমি খোজকাঢ়ি আগলৈ যাব নোৱাৰিলোঁহেঁতেন শ্লিপ খাই গ'লোহেঁতেন হয়নে বল এটা ওপৰলৈ মাৰি দিলে তললৈ আহি কিয় পৰে তোমালোকে জানা গ্ৰেভিটেশ্যনৰ বাবে মধ্যাকৰ্ষণৰ বাবে হয়নে চ' মই ইয়াতে লিখিছোঁ এতিয়া ইংলিছত টাৰ্মবিলাক লিখি গৈছোঁ চাবা কিয় ইংলিছত লিখিছোঁ মই
যাতে তোমালোকে এটা দুটাকে শব্দবোৰ অকণমান শিকি ইজি ফিল কৰিবলৈ আৰম্ভ কৰিয়ে দিয়া এই ভিডিঅ'টো চাওঁতে তোমালোকে জানা যে ক্ৰিকেট খেলোঁতে যদি বেট এখন লৈ মাৰি দিওঁ যদি বেছি জোৰছে মাৰো বেছি দূৰলৈ যাব আৰু লাহেকৈ মাৰিলে লাহেকৈ যাব হয় চ' তাতো কিবা এটা ফিজিক্স আছে কি আছে ছাৰ তাত মমেণ্টাম মানে কি হয় ছাৰ ভৰবেগৰ কথা আছে ভৰবেগ শুনিছানে সায়েন্স ল'ম বুলি যদি ডিসাইড কৰিছা ভৰবেগ কি জানিব লাগিব হয়নে মধ্যাকৰ্ষণ শক্তি কি জানিব লাগিব এতিয়া মই তাক জাস্ট ইংলিছলৈ কনভাৰ্ট কৰি আছো ডিটেইলতটো আমি ক্লাছত পঢ়িম এপিছড হয়নে আমাৰ আৰম্ভ হ'বলৈ গৈ আছে ইউটিউবত ব্ৰিজ কোৰ্সৰ ক্লাছ তাত আমি আকৌ ইন্ট্ৰডাকশ্যনত এনেকুৱা ধৰণৰ বস্তুবিলাক পঢ়িম বেছি ডিটেইলত ইলেক্ট্ৰিকেল বাল্ব এটা বা বৈদ্যুতিক বাল্ব এটা কেনেকৈ জ্বলে তোমালোকে কি নাজানা যে ইয়াৰ পৰা প্লাগ কানেকশ্যন যাব ওয়্যাৰ সাপোজ প্লাগত লগাই দিলা তেতিয়াও জ্বলিব বা বৰ্ডত সুইচটো দি দিলো ইয়াত জ্বলি গ'ল গতিকে আমি কি পালো ইয়াৰ পৰা লাইট এনাৰ্জি পাইছো বা পোহৰ শক্তি পাইছো ক'ৰ পৰা পাইছো বৈদ্যুতিক শক্তিৰ পৰা জানা নাই সায়েন্স জানা ইমানখিনি সায়েন্স জানা প্ৰতিটো পিকচাৰতে এটা নতুন সায়েন্স আছে চাবা দেই সায়েন্স জানা নে নাজানা তোমালোকে মিডিয়ামক লৈ কেলে ভয় কৰি থাকিব লাগে চাই থাকা যদি তোমালোকে জানা যে ইয়াত কি হৈ আছে সুইচ দিলো পাংখাখন চলিছে তাৰ মানে স্যাৰ কি হৈছে যে বৈদ্যুতিক শক্তি কোলে কনভাৰ্ট হৈ আছে কোলে গৈ আছে যান্ত্ৰিক শক্তি তাকে আমি এটা কম কি বুলি যে ইয়াত ইলেক্ট্ৰিকেল এনাৰ্জি মই লিখিছো ইংলিছত হা ইলেক্ট্ৰিকেল এনাৰ্জি মানে কি শক্তি ইলেক্ট্ৰিকেল এনাৰ্জি কোলে কনভাৰ্ট হৈ আছে ইয়াতে মেকানিকেল মানে কি স্যাৰ মেকানিক্স শুনিছানে নহয় না মেকানিক এই তাৰ পৰা আহিছে মেকানিকেল এনাৰ্জি অৰ্থাৎ যান্ত্ৰিক শক্তিলে ৰূপান্তৰিত হৈ আছে কনভাৰ্ট হৈ আছে এনেকুৱা ধৰণৰ কিবা দেখিছা নি গছৰ পাতত পানীৰ টোপালবিলাক যেতিয়া পৰে অকনমান স্ফেৰিকেল বা অকনমান এনেকুৱা ধৰণৰ গুলকে পৰাৰ নিচিনা লাগে নে নালাগে এটোক সাৰফেস টেনশন বুলি কোৱা হয় ক্লাস 11 তে পঢ়িবলৈ পাবা কিন্তু তুমি নাজানা চাগে এটোক সাৰফেস টেনশন বুলি কয় তুমি নাজানা চাগে সাৰফেস টেনশন কি হয় বা কিহৰ বাবে এনেকুৱা হয় কিন্তু তুমি দেখিছা তুমি এটা বস্তু জানা যে গছৰ পাতত যদি পানীৰ টোপাল পৰে বৰষুণৰ যদি টোপাল হয় বৰষুণ দিলে যদি তোমাৰ ঘৰৰ আইনাখন মানে তোমাৰ ধৰি লোৱা খিৰকিখনত যদি লাগি থকা পানীৰ কণিকাখিনি গুল বুলি তুমি জানা অলপমান মানে স্ফেৰিকেল টাইপ গোলাকাৰ টাইপ যদি হয় বুলি জানা তেতিয়াহলে তুমি সায়েন্সটো বাহিৰৰ পৰা বাহিৰে জানা তাৰ মানে ভিতৰত হুমুৱা কামটোহে আমাৰ কিতাপে কৰি দিয়ে বাহিৰে আমি সায়েন্সখন জানোৱে তুমি জানা চাগে যে আকাশত ৰামধেনু কেতিয়া ওলাই যেতিয়া দিয়াটো নুলাই বুলি জানা কেতিয়া ওলাই বুলি জানা পঢ়িছিলাও ক্লাছ 10ত যে স্যাৰ যেতিয়া বৰষুণ দিয়ে তাৰ পিছত আমি সূৰ্যৰ বিপৰীত ফালে চালে ৰামধেনু দেখি পাওঁ আৰু ডিটেইলত গুছি গলে হেয়াই হৈছে সায়েন্স মানে বাহিৰে আমি সায়েন্স সবে জানো গাড়ীখনত চকা কিহৰ বাবে লগোৱা হয় চকাৰ আৱিষ্কাৰটো এটা ডাঙৰ আৱিষ্কাৰ কিহৰ কাৰণে চকা লগোৱা হয় সকলোৱে জানা যে স্যাৰ সুবিধা হয় কিহৰ বাবে সুবিধা হয় ইয়াত চকা লগাই দিয়াৰ বাবে সেইবিলাকো তোমালোকে ক্লাস 11 ত পঢ়িবলৈ পাবা কিন্তু তুমি জানা যে চকা লগালে সুবিধা হয় তাৰ মানে তুমি সায়েন্স জানা যদি তোমাক কওঁ যে এই জাহাজখন ইমান ডাঙৰ ট্যাঙ্ক বিলাক তুলি লৈ গৈছে এটাও কেনেবাকৈ যদি তাৰ পৰা পৰি যাবলৈ হয় নহয় ইয়াত ডুবি গুছি যাব এনেকুৱা ভিডিঅ' কিছুমান ওলাই থাকে ভাইৰেল ভিডিঅ' কিছুমান আইফোন লৈ আহিছিলে বোলে ট্যাঙ্কত ডাঙৰ ঠাপকে পৰি গ'ল এটা বহুত কোটি টকাৰ লছ হৈ গ'ল লাখ টকাৰ লছ হৈ গ'ল হয়নে সো দেখিছা চাগে এনেকুৱা ভিডিঅ' বিলাক সো ইমান ডাঙৰ জাহাজখনত ইমান ওপৰত ট্যাঙ্ক একেলগে আহি আছে ডুবি যোৱা নাই জাহাজখন তাত এটা পৰি গ'লত ডুবি গ'ল কিহৰ কাৰণে গ'ল ডুবি তাতো আছে সায়েন্স তাৰ মানে তুমি এই বস্তুটো জানা যে ইয়াত পৰি গ'লে ডুবি যাব কিন্তু জাহাজখন নুডুবে তো বাহিৰে সায়েন্সটো ইয়াতো জানা বাট কিয় নুডুবে হয়তো কিছুমানে জানা হয়তো নাজানিবও পাৰা তাৰ মানে সায়েন্স বস্তুটো একদম ফুললি কনসেপচুৱেল এটা ধাৰণা হয় সেই ধাৰণাটো বা ধাৰণা বস্তুটো কেনেকুৱা জানা নাই তুমি কিবা এটা ভাবি আছা তুমি সপোন দেখিছা তুমি সপোন কেতিয়াও ইংলিছত নেদেখা দেখিব পাৰে যদি হি আমেৰিকাৰ কোনোবা এটা মানে কোনোবা এজন ষ্টুডেন্ট হয় সপোন দেখোতে ইংলিছত দেখিব পাৰে মেইন কথাটো হ'ল তুমি যদি অসমীয়া হয় তুমি সপোন অসমীয়াতে দেখিবা তুমি যদি অসমীয়া হয় তুমি নিজৰ মাদাৰ টাং বা মাতৃভাষাতে তুমি ভাবিবা কথাবিলাক সো সায়েন্সৰ মেইন বস্তুটো প্ৰথম লিখা নহয় প্ৰথম ভবা বুজি পাইছানে আৰু প্ৰথম কামটোত প্ৰথম ফোকাস কৰা যে ভাবিম আমি সায়েন্সটো অসমীয়াতে ভাবিম তাক আমি এক্সপ্ৰেছে কৰিম ইংলিছত স্যাৰ হেইটোতেটো প্ৰবলেম লাগি আছে আজিলৈকে ভাবিছিলো অসমীয়াত আৰু এক্সপ্ৰেছো কৰিছিলো পৰীক্ষাত নম্বৰ পাবলৈও লিখিছিলো আমি অসমীয়াতে হেইটোতো প্ৰবলেম লাগি আছে এটা নতুনকৈ ইংলিছত লিখিব লাগিব কি হ'ব এতিয়া আমাৰ হেতুৰ পৰা কেনেকৈ পাৰ কৰিম আমি এখন দেওনা আমি কেনেকৈ পাৰ কৰিম হা সোৱা স্ট্ৰেটেজি 1 আসামিজ প্লাস ইংলিশ টুগেদাৰ ক্লাস 12ত বৰ বেছি প্ৰয়োজন নাই বাট ক্লাস 11ত তুমি যেতিয়াই ইংলিছৰ কিবা এটা বস্তু পাবা হেতু তুমি উইথ আসামিজ অৰ্থাৎ তুমি কেনেকৈ পঢ়িব লাগিব তুমি বাইলিংগুৱেল কৰি পঢ়িব লাগিব সোৱা বাইলিংগুৱেল
বুলি কওঁতে তোমালোকে কি বুজিলা যে দুটা ভাষাত আমি পঢ়িম ছাৰ এটাতে দিগদাৰ দুটা পঢ়িম নেকি এতিয়া তেনেকুৱা দুটা ভাষা নহয় কেনেকুৱা ধৰণৰ দুটা ভাষা চোৱা ফৰ এক্সাম্পল মই তোমালোকক কওঁ বেসিক ফিজিক্স টাৰ্মছ একদম ফিজিক্সত কেইটামান খুব বেসিক টাৰ্ম লাইক ফোৰ্স জানা চাগে বল বুলি কোৱা হয় কিছুমান জানা এইটো তোমালোকে এনাৰ্জি শক্তি বুলি কোৱা হয় ওয়ার্ক মানে কাম পাৱাৰ মানে ক্ষমতা কেটা হেগিলা তুমি চাৰিটা হেগিলা এনেকুৱা শব্দ বহুত বেছিও নোলায় তোমালোকৰ ক্লাছ 11 টোত গৈ 11 হওক 12 হওক প্ৰথম কথা হল তোমালোকে শব্দবিলাক শিকিব লাগিব যেতিয়াই তোমালোকে নতুন এটা শব্দ পাবা সেই শব্দটো ধৰা তোমালোকে এটা ইংলিশ মিডিয়ামত পঢ়িছা ফোৰ্স বুলিয়ে পালা হেতু আগতে কি বুলি পাইছিলা জানিবলৈ চেষ্টা কৰিবা আৰু পাৰিলে এখন কপি লৈ লিখি যাবা চোৱা মই আৰু তোমালোকক এক্সাম্পল দিও হা এটা মই কথা কৈলো তোমালোকক শব্দবিলাক তোমালোকৰ নতুন লাগিব ফোৰ্সটো নালাগিব পাৰে বুজি পাইছানে এনাৰ্জিটো নালাগিব পাৰে এইবিলাক নতুন নালাগিব পাৰে কিন্তু কিছুমান লাগিব যেতিয়া তোমালোকে এতিয়া ক্লাছ 11ত যাবা এখন স্কুলটো এৰিবা চাগে যিখনত পঢ়ি আছিলা নতুন এখন স্কুললৈ যাবা নতুন ফ্ৰেণ্ডছ লগ পাবা হাই হেল্ল বহুত চলিব তাত ক্লাছৰুমটোত সাপোজ 100 জন ষ্টুডেন্টস আছে 100 জন ষ্টুডেন্টৰ নাম তুমি কেতিয়া মনত ৰাখিব নোৱাৰা মই কৈছো তুমি গুটে ক্লাছ 11 টোত মনত ৰাখিব নোৱাৰা মোৰ কিন্তু তেনেকুৱা হৈছিল নামটো হুদু কিন্তু পাহৰি যাওঁ বাট ক্লাছ 12 ৰ শেষলৈকে যেতিয়া তোমালোকে ফেয়াৰৱেল দিবলৈ যাবা আৰু তেতিয়া তোমালোকে সেই একেজন বন্ধুৱে যিকেজন নামটো তোমালোকে জনা নাছিলা মানে তেওঁলোকৰ লগত তোমালোকে ইমোশনালি অ্যাটাচড হৈ যাবা কেনেকৈ হলা প্ৰথমতেতো তোমালোকে নামটোই জনা নাছিলা সো এই বস্তুবিলাক কিবা কাৰোবাৰ নামটো জনা কিবা এটা টাৰ্ম আমি তাক ইংলিছত কি বুলি কয় শিকা প্ৰায় একে ধৰণৰ বস্তু তাক আমি গুটে বছৰটোত ফোৰ্সটো এটা লেসনত এবাৰে ইউজ নকৰো বাৰে আমি ফৰ এক্সাম্পল মই ফোৰ্স লৈছো ফ্ৰিকশন ঘৰ্ষণ আমি বাৰে কৰবাত নহয় কৰবাত ইউজ কৰি থাকিম সেই শব্দটো ইউজ কৰি থাকিম কৰোতে তোমাৰ মনত ৰৈ যাব যে ফ্ৰিকশন মানে হৈছে ঘৰ্ষণ স্যাৰ হেতু আমাৰ ইজি লাগিব শব্দবিলাক আমি শিকি লম বাৰু কিন্তু এই বাক্যৰ গাঁথনিবিলাকত আমাৰ প্ৰবলেম হয় হেতু ক'বলৈ গৈ আছো ভিডিওটোৰ পিছলৈকে যেনেকৈ মই কৈছো প্ৰথমতে তুমি নামটো শিকিলা তাৰ লগত কোনো ইমোশনাল অ্যাটাচমেন্ট তোমাৰ নাছিল তাৰ ঘৰ ক'ত তাৰ ঘৰত কোন আছে কি কি খাই ভাল পায় তাৰ লগত তুমি ক'ত ফুৰিবলৈ যাবা কোনো প্ল্যানিং নাই কিন্তু হেকলে তোমাৰ বন্ধুজনক তুমি ভালকে গম পাই গলা কেনেকৈ হলগে এটো যে তেনেকৈ ধৰণে সায়েন্সৰ প্ৰথমতে আমি এটা সাইন্টিফিক নেমটো প্ৰথমতে আমি জানিলো যিকোনো এটা টাৰ্ম আমি জানিলো আৰু জানি লোৱাৰ পিছত আমি তাক বিশদভাৱে পঢ়িম যেনেকৈ মই ৰমন ইফেক্ট বুলি ক'লো বা তাক পঢ়িবলৈ গ'লে বহুত আছে প্ৰথম কামটো হল তোমালোকে বস্তুবিলাক চিনি পোৱা ক্লাছ 11ত পাৰ্সেন্টেজ অকনমান কম হ'ব পাৰে কোনো ডাঙৰ কথা নহয় তাৰ অৰ্থ এটো নহয় যে তুমি ক্লাছ 11 টো পাল মাৰি পঠাই দিবা আৰু ক্লাছ 12 তে ভালকে গৈ পঢ়িবা সমীৰণ ছাই একদম ধুনীয়াকৈ কৈ দিছে যে ক্লাছ 11ত পাৰ্সেন্টেজ কম হ'ব পাৰে গতিকে মই 11 টো বিন্দাস থাকিম কোনো মাথা নামাৰ নহব তেতিয়া ক্লাছ 12ত গৈ আকৌ তুমি শিকিব লাগিব ক্লাছ 11 টোত মাৰ্কস কিহৰ কাৰণে কম আহিব পাৰে কিন্তু এই সময়খিনিত তুমি চিনি পাই থাকিবা বস্তুবিলাক সায়েন্সৰ লগত চিনাকি হবা শব্দবিলাকৰ লগত চিনাকি হবা চিনাকি পৰ্বটো তুমি ক্লাছ 11ত কৰি গলেহে তুমি ক্লাছ 12ত বেছি ভিতৰলৈ সোমাব পাৰিবা হয়নে 11ত অকল চিনাকি নহয় 11ত আমি গুটেইখন বুজিও পাম আমাৰ পুৰণি ষ্টুডেন্ট বিলাকৰ লগত যদি কেনেবাকে তোমালোকে হুধা বা আমাৰ জ্ঞানমত পোষ্ট দি থোৱা আছে হা সোশ্যাল মিডিয়া প্লেটফৰ্ম মানে ধৰিলা ইনষ্টাগ্ৰাম এইবিলাকৰো দিয়া আছে বাৰু সো তাত যদি তোমালোকে ফিডব্যাক বিলাক চোৱা বেলেগ ফিডব্যাক নহয় তোমালোকে দেখিবা যে সায়েন্স লওঁতে প্ৰথম আসামিজৰ পৰা ইংলিছত আহিছিল যি ভয় আছে সেয়া নোহোৱা তেওঁলোকৰ অলৰেডি হৈ যায় আৰু ধুনীয়াকৈ ক্লাছ 11 টো পাৰ হৈ যায় বুজি বাজি এনে নহয় অকল ইংলিশকে পাৰ হৈ নাযায় ঠিক তেনেধৰণে তোমালোকে কনসিডাৰ কৰি লবা যে আমি যেনেকৈ নতুন এজন বন্ধু চিনাকি হম তেনেকৈ আমি নতুন শব্দ শিকিম কেনেকৈ শিকিম আৰু কেনেকুৱা ধৰণৰ শিকিম চোৱা বহুত ব্ৰাঞ্চ আছে ফিজিক্সত মই অকল ফিজিক্সৰ কথা কৈছো ইট মিন্স অকল ফিজিক্স নহয় কেমিষ্ট্ৰিটো আছে অৰ্গেনিক কেমিষ্ট্ৰি হয়নে তোমালোকে জানা ইনঅৰ্গেনিক কেমিষ্ট্ৰি সো তেনেকৈ ধৰণে মোশন এণ্ড মেকানিক্স বুলি ক'লে এইটো এটা ব্ৰাঞ্চ হৈ যায় য'ত আমি বস্তুৰ বেগ ত্বৰণ ভৰবেগ জড়তা গতি কৰি থাকিলে বস্তুটাত যিবিলাক বস্তু আহে এনেকুৱা ধৰণৰ কথাবিলাক আমি পঢ়ো যেনেকৈ ধৰিলা বেগ বুলি পাইছিলা এতিয়া তুমি জানি লোৱা যে বেগটোক ভেলচিটি ত্বৰণ এক্সিলাৰেশ্যন ভৰবেগ মোমেন্টাম জড়তা মানে ইনাৰ্চিয়া ঘৰ্ষণ ফ্ৰিকশন সো তুমি এই শব্দবিলাক যেতিয়া লাহে লাহে জানি গৈ থাকিবা প্ৰতিটো চেপ্টাৰতে তুমি দেখিবা যে তোমাৰ লাহে সহজ লগা হৈ আহিব আৰু তাৰ কাৰণে তোমাৰ এটা টাৰ্গেট বনিব মই এগিটাও দিছো এইবিলাকো তোমালোকে চাব পাৰা ইলেক্ট্ৰিক কাৰেন্ট বিদ্যুৎ প্ৰবাহ এনেকৈ ধৰণে তোমালোকে স্ক্ৰিনশ্বট লৈ চাব পাৰা মেইন কথাটোলৈ আহো এনেকৈ ধৰণে যেতিয়া চাই গৈ থাকিবা তোমালোকে দেখিবা যে তোমালোকে এটা টাৰ্গেট সেট কৰিছা
তুমি একদম মই স্মল এটা টাৰ্গেট তোমাক দিলোঁ হা 5 ৱৰ্ডছ যদি ডেইলি প্ৰতিদিনা সেইটো ষ্ট্ৰেটেজি 2ত আহি গ'ল প্ৰতিদিনা যদি তুমি 5টাকে ৱৰ্ড শিকা এক মাহত কিমান শিকিবা 30 × 5 150 এক মাহত 1000টা ৱৰ্ড শিকিবলৈ নতুন সায়েন্সৰ দেই ইজ এম আই দিজ দোজ এইবোৰ নহয় কিন্তু হা কি কৈছো মই ফিজিক্সৰ ৱৰ্ড তুমি সাপোজ ডেইলি 5টাকে শিকিলা মাত্ৰ কিনো টান কথা 5টাকে যদি তুমি ৱৰ্ড শিকা এক মাহত 150টা নতুন ফিজিক্সৰ ৱৰ্ড শিকি পেলালা তুমি তেতিয়াহ'লে এক বছৰত কিমান শিকিবা নিজে উলিয়াই লোৱা 1800টা ৱৰ্ড তুমি গোটেই বছৰটো শিকিব পাৰিবা নতুন ফিজিক্সৰ কেতিয়া অকল তুমি যদি 5টাকে শিকা তুমিতো 5টাকে নিশিকা বেছিকে শিকিব পাৰিবা চোৱা বৰ ডাঙৰ কাম এটা কৰোতে যেনেকৈ তোমাৰ অসম্ভৱ নিচিনা লাগে বৰ ডাঙৰ কাম এটা কৰাটো অসম্ভৱ হয়নে নহয় সেই ডাঙৰ কামটোক যেতিয়া বহুত সৰু সৰু পাৰ্ট কৰিবা তেতিয়া সেই সৰু পাৰ্টটো নোহোৱাটো অসম্ভৱ ভালকে মন কৰিবা হোৱাটো অসম্ভৱ নোহোৱাটো অসম্ভৱ কামটো হোৱাটো অসম্ভৱ কেতিয়া হ'ব যেতিয়া কামটো বহুত ডাঙৰকে ল'বা যেতিয়া কামটো বহুত সৰু সৰু পাৰ্টত ভাগ কৰি ল'বা 5টা ৱৰ্ড যদি তোমাক মই দিছো এদিনত তুমি মনত ৰাখা ইংলিছ আছামিজ বুলি তুমি ইচ্ছা নকৰিলেও তোমাৰ এটো মনত ৰৈ যাব নোহোৱাটো অসম্ভৱ তাৰ মানে হেতু সো হেনেকে ধৰণে আমি প্ৰথমতে শব্দবিলাক শিকিলো হলনে এটো আমাৰ ক্লাছ 11ত যেতিয়াৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব তেতিয়াৰ পৰা কাম ইভেন এতিয়াও তুমি কৰি থাকিব পাৰা এখিনি হোমৱৰ্ক কৰিবা এইবিলাক হোমৱৰ্ক হিচাপে এতিয়াৰ পৰা তোমালোকে ষ্টাৰ্ট কৰি দিয়া যেহেতু কলেজত থাকে এতিয়ালৈকে ক্লাছ ষ্টাৰ্টে হোৱা নাই হয়নে সো হেতু টাৰ্গেট সো 5 ৱৰ্ডছ ডেইলি তাৰ 150 ৱৰ্ডছ পাৰ মান্থ তুমি শিকি গলা বছৰটোত কিমান শিকিবা তাৰ অংকটো তুমি দেখিলে আৰু এটা কথা যে মই 5 ৱৰ্ডছটো একদম মিনিমাম কৈছো তাতকে তুমি বেছি শিকিব পাৰা অফ কোৰ্স পাৰা এতিয়া লাষ্ট কথা হল স্যাৰ শব্দ শিকিলো বাট আমি তাক সেন্টেন্স বনাব লাগিব এতিয়া এটো কথা কক প্ৰবলেমটো ইয়াতে আছে আমাৰ সেন্টেন্স কেনেকে বনাম হেতু কক মেক মিস্টেকস কিপ গোইং ভুল কৰা যিমান পাৰা ভুল কৰা কোনো প্ৰবলেম নাই কেতিয়া ভুল কৰিবা যেতিয়া তুমি প্ৰেক্টিস কৰিবা ভুল কৰা বাট কিপ গোইং গৈ থাকা কিন্তু তুমি স্যাৰ মানে বুজি পোৱা নাই মই তোমালোকক প্ৰ্যাকটিক্যালি এটা হোমৱৰ্ক কৰিবলৈ দিও ঠিক আছে হয়তো তুমি এতিয়া কৰিব নোৱাৰিব পাৰা যেতিয়া ক্লাছ ষ্টাৰ্ট হ'ব তেতিয়া কৰিব পাৰিবা কিয় কিয়নো এতিয়া তোমাৰ হাতত বিশেষ তেনেকুৱা ক্লাছ নোট নাই কিবা এটা টপিকৰ ওপৰত এটা প্ৰপাৰ ক্লাছ নোট হয়তো তোমাৰ হাতত এতিয়ালৈকে নাই যেতিয়া তোমাৰ হাতত আহিব ধৰি লোৱা মই কলো যে তোমাৰ হাতত দুটা পেজৰ ঠিক আছে তোমালোকে 5টা 6টাও পাৰিবাগে পিছত গৈ প্ৰথমতে দুটা পেজৰ লৈ লোৱা দুটা পেজৰ এটা তোমালোকে এটা টপিক তোমালোকে লৈ লোৱা প্ৰথমতে তুমি ক্লাছত টপিকটো বুজিলা ভালকে শুনিবা কিন্তু কামটো কৰিবা মই মোৰ নিজৰ লাইফৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো মই 8 বছৰ পঢ়ালো এতিয়ালৈকে অনলাইনতে পঢ়াইছো বহুত বছৰ সো হে গুটে এক্সপেৰিয়েন্স খিনিৰ পৰা কৈছো আৰু প্ৰায় এনেকুৱা ষ্টুডেন্টে পঢ়াইছো যিসকল ষ্টুডেন্টে আসামিজৰ পৰা ইংলিছত কনভাৰ্ট কৰোৱাই আছো আমি সেইখিনি এক্সপেৰিয়েন্সৰ পৰা কৈছো যেটো কৈছো এনে শুনি থৈ নিদিবা খালি তেতিয়া কোনো এই ভিডিওটো চোৱাৰ কোনো অৰ্থ নাথাকে যেটো কৈছো হেতু শুনিবা আৰু তাক কৰিবা তেতিয়া কিন্তু কামত আহিব সাপোজ দুটা পেজৰ তুমি এটা কোৱেশ্চন ললা এটা টপিক আছে থিওৰি এটা আছে দুটা পেজৰ তুমি প্ৰথমতে পঢ়িলা বুজিলা মই প্ৰথমতে কি কৈছো সায়েন্সটোৰ কাম প্ৰথম কি বুজিলা নহয় ভালকে বুজি পালা টপিকটো ওকে এতিয়া কাম হল যে তুমি বুজাটো তুমি বুজাব লাগে তাৰ মানে যিজনে বহি যাব তেওঁক লিখি দেখাব লাগে তেতিয়াহে মাৰ্কস পাবা এক্সামত ওকে ফাইন তুমি লিখিবলৈ ট্ৰাই কৰা একবাৰ নোৱাৰিবা কিয় নোৱাৰিবা কিয়নো তুমি ইংলিছত লিখি আছা পাহৰি গৈছা বাৰে বাৰে মানে তো যিমানখিনিলৈকে লিখিলা হিমানখিনিলৈকে লিখা লাগে সেইখিনিলৈকে ভুলেই হওক তম মাথা মাৰি লিখিলা তাৰ পিছত এৰি দিয়া ঘূৰি যোৱা কোলে ঘূৰি যোৱা তোমাৰ ক্লাছ নোটটোলে ঘূৰি যোৱা ক্লাছ নোটটোলে ঘূৰি যোৱা ঘূৰি গৈ তুমি আকৌ একবাৰ লিখা লিখোতে তুমি এই য'ত এৰিছিলা তাৰ পৰা নহয় আকৌ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰা সাপোজ তুমি এইখিনিলৈকে পাৰিছিলা এইখিনিৰ পৰা পৰা নাই তুমি আকৌ তাৰ পৰা ষ্টাৰ্ট কৰা সেকেন্ড টাইমো নোৱাৰিলা ইয়ালৈকে পাৰিলা ইমান মানলৈকে পাৰিলা তাৰ পিছত আকৌ নোৱাৰা হলা আকৌ চোৱা আকৌ প্ৰথমৰ পৰা গৈ থাকা তুমি 5 বাৰ কৰা 10 বাৰ কৰা তুমি 100 বাৰ কৰা তোমাৰ কিন্তু কাম এটাই যে তুমি হেই যেটো সিঙ্গল টপিক আছে সেই সিঙ্গল টপিকটো তুমি ক্লিয়াৰ কৰিব লাগে তোমাৰ কিন্তু কাম হেতু তাতকে বেলেগ কাম তোমাক মই দিয়ে নাই কি কৰিব স্যাৰ এটা টপিকতে যদি ইমান সময় দিদু কেনেকৈ হ'ব বহুতটো পঢ়িব লাগিব প্ৰথম কথা ই তোমাক আনি দিব কনফিডেন্স সাংঘাতিক লেভেলৰ এটা কনফিডেন্স তোমাক আনি দিব সাংঘাতিক লেভেলৰ এটা কনফিডেন্স যে মই পাৰিম একবাৰ যদি এই টেগটো তোমাৰ লাগি যায় যেনেকৈ যিকোনো এটা বস্তুত মই নোৱাৰিমটো লাগি যায় তুমি নোৱাৰাই কিন্তু চাবাস একবাৰ যদি তুমি পাৰিবা টেগটো তোমাৰ নিজৰ লগত নিজে লগাব লাগিব খালি ভিতৰৰ পৰা ওলাব লাগিব বস্তুটো পাৰিম বুলা টেগটো যদি একবাৰ লাগি যায়
তেতিয়াহ'লে তোমাৰ এনেকুৱা এটা কনফিডেন্স আহি যাব তুমি সেকেন্ড টাইম 1 পেজৰ এটা থিওৰি পঢ়িবলৈ তোমাৰ ভয় নালাগে আৰু 2টা পেজৰটো তুমি অলৰেডি কৰিছে 3টা পেজৰ এটা থিওৰি যেতিয়া পঢ়িবলৈ যাবা তেতিয়া তুমি অকনমান আৰু বেছি এফৰ্ট লগাবা ছাগে আৰু এনেকুৱা নহয় যে অকল পেজ নাম্বাৰতে কাউন্ট হয় বস্তুবিলাক কিছুমান অলপমান বেছি ডেফটত যাবলগীয়া হয় থিওৰিবিলাক কিছুমান লাইট হয় হয়নে সো সেইটো হিচাপত যেতিয়া তোমাৰ এটা টপিক কমপ্লিট হৈ যাব তেতিয়া তুমি এটা আইডিয়া পাবা যে টপিক এটা আমি আগতে এছএছএলচি লৈকে অসমীয়াত লিখি আছিল ইংলিছত কেনেকৈ উধৰ পৰা মুধলৈকে লিখি শেষ কৰিব পাৰি চাবা ষ্টুডেন্টৰ প্ৰবলেম এটাই স্যাৰ সব বুজি পাইছো ক্লাছত সব বুজি পাইছো কিন্তু পিছত লিখোতে প্ৰবলেম হয় কেলে হয় প্ৰবলেম ক্লাছত তুমি বস্তুবিলাক যে বুজি পোৱা হেতু এটা টুকুৰা টুকুৰ কাম তাৰ মানে স্টেপ বাই স্টেপ তুমি বুজি গৈছা স্টেপ বাই স্টেপ বুজি গৈছা সেই স্টেপবিলাক একেলগ কৰা কামটো কোনে কৰিব কোৱা হেতু তুমি কৰিবা থ্ৰু ইয়োৰ হোমৱৰ্ক মানে এনেকুৱা নহয় যে তুমি লিখিবা আনি প্লেন টিচাৰজনক দেখাবা তেখেতে চাব চাই ধুনীয়াকৈ মাৰ্কছ এটা দিব নো হেতুৱে হোমৱৰ্ক নহয় হোমৱৰ্ক মানে তুমি নিজাববীয়াকৈ তোমাৰ পঢ়া টেবুলখনত বহি যি কাম কৰিছা সেয়ে হোমৱৰ্ক হে সেলফ ষ্টাডি সো তোমাক যেতিয়া ক্লাছত এটা টপিক পঢ়োৱা হ'ব তাক তুমি পাৰ্টবিলাক বুজি পাবাই কিয়নো মই কৈছো যে এইটো অসম্ভৱ যে একদম সৰুতকৈ সৰু পাৰ্টত যেতিয়া ভাঙি ললা হেতু বুজি নোপোৱাটো অসম্ভৱ বুলি কৈছো হেতু বুজি পাবাই তুমি কিয়নো ইয়াত মই পঢ়ামেই তেনেকৈ পাৰ্ট কৰি পঢ়ালো বা যোনে নপঢ়াক যদি তেনেকৈ ধৰণে পঢ়ায় তাক জোৰা লগাব লাগিব নহয় ক'ৰ পৰা আৰম্ভ কৰিছা ক'ত পালোহি তাৰ কাৰণে তুমি এই কামটো কৰিব লাগিব এটা টপিক লৈ যেতিয়া কৰিবা তাৰ পিছত তোমাৰ সাহস আহিব আৰু তাৰ পিছত তুমি এটা কমপ্লিট আইডিয়া পাই যাবা যে ক্লাছৰ সেই বস্তুবিলাক মই কেনেকৈ জোৰা লগাই লিখিব লাগে আসামিজত আগতে লিখি থকা বস্তুবোৰ মই এতিয়া কেনেকৈ ইংলিছত লিখিব লাগে আৰু নট অনলি আসামিজ টু ইংলিছ তোমালোকে আগতে যি পঢ়িছিলা ক্লাছ 10 লৈকে সেইখন আছিল সাধাৰণ বিজ্ঞান সকলোৰে বাবে আছিল সাধাৰণ জেনেৰেল বাট এতিয়া তোমালোকে স্পেসিফিক্যালি পঢ়িবলৈ গৈ আছা সেই সায়েন্স বিষয়টোক ভাগ কৰি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি তাতো থাকিব বটনি এণ্ড জুলজি সো ভাগ কৰি যেতিয়া পঢ়িবলৈ গৈ আছা এটা বহুত ডাঙৰ জাম্প মাৰিছা কিন্তু মনত ৰাখিবা সেই জাম্পটো অকল তুমি মৰা নাই তোমাৰ লগত হাজাৰ হাজাৰ লাখ লাখ ষ্টুডেন্টছে মাৰিছে তুমি নাভাবিবা যে তুমিয়ে এনেকুৱা এজন ষ্টুডেন্ট যি এতিয়া একদম আৰু মানে বহুত ডাঙৰ কিবা এটা পঢ়িবলৈ গৈ আছে হঠাৎ তোমাৰ ডাঙৰ এখন সিলেবাস আহিবলৈ গৈ আছে তোমাৰ লগত যিমানে 2026ত যিমানে ক্লাছ 11ত এডমিশন ল'ব সকলোৰে বাবে একেখনেই সিলেবাস সকলোৱে এটা ডাঙৰ জাপ মাৰিবলৈ গৈ আছে তাতে লাখ লাখ ষ্টুডেন্ট এনেকুৱাও আছে যিসকলে অসমীয়াৰ পৰা ইংলিছত যাব এতিয়া বিচাৰিছে কি যাব এতিয়া ডিসিশন হয়তো লৈ লৈছা আৰু তোমালোকে এতিয়া খালি অলপমান ভয় লাগি আছে মনে মনে এটা ডিসিশন লৈ লৈছা গতিকে তুমি অকলশৰীয়া নহয় বুজি পাইছানে সো এই কামটো কৰিবা এটা টপিক কমপ্লিট কৰা তাৰ পিছত তোমাৰ চাবা মোৰ কথা শুনা তুমি যদি নহয় তুমি মোক কবা পিছত হৈ যাব তেতিয়া তোমাৰ সেন্টেন্স ফৰ্মেশন আহি যাব তেতিয়া তোমাৰ ফিজিক্সৰ বস্তু এটা কেনেকেনো লিখিব লাগে তাৰ আইডিয়া আহি যাব সায়েন্সটো ভাল লগা হৈ যাব বহুত কিবা হৈ যাব আৰু সো ঢেৰ কিবা কৰিব নালাগে কিয়নো এইখিনি প্ৰেক্টিছ ৱৰ্কহে মই তোমালোকক দিছো সো হিমানখিনিয়ে কথা চাগে আৰু বিশেষ কথা নাই লাষ্টত মই তোমালোকক এটা কৈ থৈ যাওঁ চোৱা ল্যাঙ্গুৱেজ ভাৰ্চেছ এবিলিটি ইয়াত দুটা বস্তুৰ মাজত তোমালোকৰ খেল হৈ আছে যেতিয়া তোমালোকে সায়েন্স এফালে তোমালোকে দেখিছিলা যে মোৰ থাম্বনেইলটোত ক্লাছ 11 সায়েন্স আৰু এফালে আসলে আসামিজ তো দুটা বস্তু ইয়াত কানেকশন বনি আছে এটা হৈছে ল্যাঙ্গুৱেজ আৰু এটা হৈছে এটা সাবজেক্ট এটা স্ট্ৰীম হয়নে ল্যাঙ্গুৱেজটো হৈছে মই কি ল'ম ইংলিছ স্ট্ৰীমটো হৈছে সায়েন্স মনত ৰাখিবা এই ইংলিছটো এটা ল্যাঙ্গুৱেজ হয় তুমি এই দুটা বস্তু একেলগে ভবাটোৱে তোমাৰ ভুল মোৰ মতে ইংলিছটো এটা ল্যাঙ্গুৱেজ হয় আৰু সায়েন্স ইজ এ এবিলিটি সায়েন্সটো কি হয় এবিলিটি তুমি বুজিব পৰাৰ এবিলিটি তুমি ভাবিব পৰাৰ এবিলিটি দ্যাট ইজ কল্ড সায়েন্স ইয়েস এহেতৰ মাজত এটা ধুনীয়া কানেকশন আছে যাৰ কাৰণে তোমাৰ পৰীক্ষাত মাৰ্কস আহিব আদাৰৱাইজ তোমাৰ পৰীক্ষাত মাৰ্কসে নাহিব তুমি যদি ইংলিছ মিডিয়াম লৈছা তুমি যদি লিখিব পৰা নাই তুমি বুজাব পৰা নাই নহব বাট প্ৰথমতে এইটো বস্তু ক্লিয়াৰ হৈ লোৱা যে ইংলিছটো এটা ল্যাঙ্গুৱেজ এটো বেলেগ এটা বস্তুৱে এবিলিটি হৈছে সায়েন্সটো এটা এবিলিটি বুজিব পৰা সক্ষমতা তুমি যেতিয়া বুজি পাবা তেতিয়া তুমি লিখিব পাৰিবা ইংলিছ শিকিবলৈ প্ৰথম কথা তুমি শুনিব লাগিব তাৰ পিছত তুমি ক'ব লাগিব তুমি ক'বলৈ যাওঁতে তোমাৰ ভুল হ'ব পাৰে পিছত তাত ভুল কৰি তুমি শিকিব লাগিব প্ৰথম কথা তুমি শুনিব লাগিব ঠিক তেনেদৰে সায়েন্স লৈ বা ইংলিছ মিডিয়ামত তুমি সায়েন্স যদি পঢ়িবলৈ গৈছা প্ৰথম কথা তুমি সায়েন্সে বুজিব লাগিব তাৰ পিছত নিজে পিছত তোমাৰ ইংলিছটো দৌৰি থাকিব যদি মই কোৱাৰ ধৰে এনেকৈ ওয়াৰ্ড ষ্টক কৰিবলৈ বিচাৰা ওয়াৰ্ড ষ্টক বিলাক যদি কৰি গৈ থাকা এইখিনিতে মই এটা বস্তু তোমালোকক দেখুৱাও হা এইখিনি ক্লাছ 11ৰ ক্লাছটোত যিখিনি মই দিম ক্লাছ 11ত তোমালোকক এই ডাঙৰ কপিবিলাক দেখিছা ইমানখিনি কেৱল ফিজিক্সৰ কাৰণে
চ' তুমি ভাবানে যে যদি তুমি অসমীয়াতে ল'লাহেঁতেন তেতিয়া তোমাৰ কাৰণে এই গোটেইখিনি ইজি হৈ গ'লহেঁতেন কেৱল এটা কাৰণে টান হৈছে যে তুমি ইংলিছত লৈছা এই গোটেইখিনি ক্লাছ নোট যদি মই তোমালোকক দি দিওঁ তোমালোকক যদি মই কওঁ যে অসমীয়াতে লিখা কিন্তু তুমি বুজি নাপালেতো একো লিখিব নোৱাৰা গতিকে সেইকাৰণে কৈ আছোঁ যে বুজি যদি নোপোৱা এইখিনি ক্লাছ নোট তোমাৰ জীৱনতো কমপ্লিট নহ'ব সি যি মিডিয়ামেই নহওক লাগে ইয়াত যিবিলাক তোমালোকে বুক দেখিবা এই বুকবিলাক তোমালোকে চোৱা মই গোটেইখিনি কিতাপ দেখাই নাই মই ডেডিকেটেডলি এটা ভিডিঅ' বনোৱা আছে ষ্টিল মই নতুনকৈ আকৌ বনাই দিম বাৰু এই দুখন কিতাপ তোমালোকে পঢ়িব লাগিব টেক্সট বুক হিচাপে এখন NCERT টেক্সট বুক ভলিউমটো চাই লোৱা এইখন হৈছে এখন চ' তাৰ লগতে তোমালোকে ৰেফাৰেঞ্চ বুক ল'লা ছাপ'জ এনেকুৱা ডাঙৰ ভলিউমৰ কিতাপবিলাক পাবা সেইবিলাক তোমালোকে দেখিবা যেতিয়া লুটিয়াই চাবা তেতিয়া তোমালোকে আটাইতকৈ বেছি ভয় খোৱাৰ চান্স তেতিয়াই থাকে যেতিয়া তোমালোকে এই কিতাপবিলাক পঢ়িবলৈ লোৱা দেখা যায় ভিতৰত ইংলিছত লিখা আছে এনেই ছায়েন্স পঢ়িছা তাতে মানে ষ্টুডেণ্টবিলাকৰ একদম ডিমোটিভেট হৈ যায় তাতে ফুল ষ্টপ আহি যায় চ' মই তোমালোকক প্ৰিফাৰ কৰিম এনেকুৱা কিতাপবিলাক যদি মেলি যায় তোমালোকৰ এনেকুৱা লাগিছে যে মই একোৱেই বুজি পোৱা নাই তেতিয়াহ'লে তুমি এখন জপাই থৈ দিয়া কেতিয়ালৈকে জপাই থৈ দিয়া তেতিয়ালৈকে জপাই থৈ দিয়া যেতিয়ালৈকে তুমি এটা প্ৰপাৰ গাইডেঞ্চ নোপোৱা NCERT টেক্সট বুকখনৰ লাইন বাই লাইন মই এই ক্লাছ নোটবিলাকত ভৰাইছোঁ এই ক্লাছ নোটবিলাকত মই লাইন বাই লাইন ভৰাইছোঁ বুজি পোৱাকৈ বুজোৱা হয় ক্লাছবিলাকত আমাৰ এপৰ ক্লাছবিলাকত আৰু তাৰ পিছত যদি তুমি সেই কিতাপখন খুলি চোৱা তেতিয়া তুমি অফক'ৰ্ছ বুজি পাবা ঠিক তেনেদৰে তোমালোকৰ কলেজত হোৱা ক্লাছ বা তোমালোকে যদি বেলেগ ক'ৰবাত তোমালোকে ক্লাছ কৰিছা এক্সট্ৰাকৈ সেই ক্লাছখিনি কৰাৰ পাছত যদি তুমি আকৌ নিজাববীয়াকৈ খুলি চোৱা তেতিয়া তুমি নিশ্চয় NCERT টেক্সট বুকখন বুজি পাবা বা যিকোনো কিতাপ তুমি পঢ়িব পাৰিবা যিকোনো এটা টপিক তুমি এতিয়া ক্লাছ 11ত ক'লোঁ দেই এইটো হয়ে তাৰমানে কোনোবাই বুজাই নিদিলে তুমি বুজি নোপোৱা আচলতে কাৰোবাৰ পৰা বুজি লোৱাৰ পিছত কোনোবা এজন শিক্ষকে বা কোনোবা এজন টিচাৰে বুজোৱাৰ পিছত টপিকটো যেতিয়া ভালকৈ বুজি পাবা তাৰ পিছতহে তুমি কিতাপখন মেলাটো মোৰ মতে ভাল হয় নেকি তুমি চাবাচোন হয়নে নহয় বাৰু আদাৰৱাইজ তাতে তুমি ডিমোটিভেট হৈ গ'লা তোমাৰ নোৱাৰা ভাইবটো তাতে আহি যাব তাৰমানে চ' সেই ভুলটো তোমালোকে নকৰিবা মই মাজতে কৈ গ'লোঁ ঠিক আছে মই ভাবোঁ সকলোৱে পাৰিবা যিসকলে এই শেষলৈকে ভিডিঅ'টো চালা তোমালোকৰ কাৰণে ভাল তথাপিতো ধন্যবাদ সঁহাৰি জনোৱাৰ কাৰণে কিয়নো মই নাজানো যে এইটো ভিডিঅ' কিমানে গৈ চাব কি কথা 2জনে চাওক 10জনে চাওক 1000জনে চাওক লাখজনে চাওক বাট মই ভাবোঁ কামত আহিব চাগে সেইকাৰণে মই এই টাইমটোত এই ভিডিঅ'টো লৈ আহিছোঁ কিয়নো এই টাইমটোত বহুত বেছি প্ৰয়োজন হৈ আছে এই ভিডিঅ'টো বাকী আমাৰ এতিয়া ক্লাছ 11ৰ সোমবাৰৰ পৰা অৰ্থাৎ আমাৰ 23rd of Marchৰ পৰা ফিজিক্সৰ কেমেষ্ট্ৰিৰ বায়'লজিৰ মেথমেটিক্সৰ ক্লাছ ইউটিউবত হ'বলৈ গৈ আছে কোনো তাৰ পে'মেণ্টৰ কথা নাই তোমালোকে জইন হ'ব পাৰা ব্ৰিজ কোৰ্ছ হিচাপে মই কি বুলি কৈছোঁ এইটো ব্ৰিজ কোৰ্ছ চ' ব্ৰিজ মানে এখন দলং হয় এই দলংখন তোমালোকৰ থাকিব ক্লাছ 9-10ৰ লগত 11ৰ ক্লাছ 9-10টোক তুমি 11ৰ লগত কেনেকৈ কানেক্ট কৰিবা এতিয়ালৈকে পঢ়ি অহাবোৰ এনেই অথলে গ'ল নেকি কিয়নো আপুনিতো কৈছে যে এতিয়া ডাঙৰ এটা বস্তু চেঞ্জ হৈ যাব এইবোৰ এনেই গ'ল মানে জেনেৰেল চায়েন্স নাযায় সেই ক্লাছ 9-10ৰ কনচেপ্টবিলাক আহি ক্লাছ 11ত কেনেকৈ ধৰণে ইউজ হ'ব তাৰ ওপৰত এটা ধুনীয়া আইডিয়া পাবা আৰু সেই ক্লাছকেইটা কৰাৰ পিছত তোমালোকে একদম গম পাই যাব যে মই ছায়েন্স পাৰিম নে নোৱাৰিম যদি কাৰোবাৰ এতিয়ালৈকে ডাউট আছিল বা মই ইংলিছ মিডিয়ামত পাৰিম নে নোৱাৰিম একদম চব বস্তু মোৰ মতে ক্লিয়াৰ হৈ গুচি যাব প্ৰেক্টিকেলি আৰু তেতিয়া আমি পূৰা একদম ফিজিক্সখনতো সোমাই নাযাওঁ বাট তোমালোকক এটা ধুনীয়া ৱাৰ্ম আপ কৰাই দিয়া হ'ব যেনেকৈ আমি জিম কৰাৰ আগত ৱাৰ্ম আপ কৰি লওঁ খেলিবলৈ যোৱাৰ আগত অলপ জাপ চাপ মাৰি লওঁ চ' মেইন খেলখন খেলাৰ আগত সেই ৱাৰ্ম আপ ক্লাছকেইটা তোমালোকে কৰি ল'বা ব্ৰিজ কোৰ্ছ হিচাপে আমি লৈ আনিম তোমালোকলৈ চ' তাত আমি আকৌ লগ পাম